দায়িত্ব লাভৰ পাছতেই একশন মুডত নতুন মন্ত্ৰী। জিলাই জিলাই পৰ্যালোচনা বৈঠক অভিভাৱক মন্ত্ৰীৰ। প্ৰত্যাহ্বান নেওচি দিনৰ 24 ঘণ্টাই কাম কৰাৰ অংগীকাৰ। সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেবিনেট সতীৰ্থসকলৰ মাজত বিতৰণ কৰিলে দপ্তৰ। তাৰ পাছত মঙলবাৰে পুৱাৰে পৰা গতিশীল মুখ্যমন্ত্ৰীৰ পদাংক অনুসৰণ কৰি নৱনিযুক্ত মন্ত্ৰীসকলো বৰ্তি হ'ল কৰ্মযজ্ঞ। কৃষি জলসিঞ্চন সংসদীয় পৰিক্ৰমাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ লগতে হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰি মঙলবাৰে পুৱাই হোজাইত উপস্থিত হ'ল মন্ত্ৰী পীযুষ হাজৰিকা। জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হয় মন্ত্ৰীগৰাকী। তৃতীয়বাৰৰ কাৰণে মন্ত্ৰী হোৱাৰ পাছত মই নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পালোঁ, হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব পালোঁ। নিশ্চয়কৈ বহুতখিনি কাম কৰিব লাগিব, কিন্তু মই ডিপাৰ্টমেণ্টৰ লগত বহাই নাই, কালিহে হ'ল। কিন্তু এটা কথা মনত ৰাখিছোঁ যে 70% 75% অসমৰ মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল, গতিকে কৃষকক সহায় কৰিবই লাগিব। বৰ্তমান হোজাই জিলাৰ 70,000 বিঘা কৃষিভূমিৰ 28,000 বিঘাতহে আছে জলসিঞ্চন। আগন্তুক 5 বছৰত জিলাখনৰ বাকী থকা কৃষিভূমিটো জলসিঞ্চন উপলব্ধ কৰোৱাৰ ঘোষণা নৱনিযুক্ত জলসিঞ্চন মন্ত্ৰীগৰাকীৰ। 28,000 হেক্টৰত পানী আছে, কিন্তু এতিয়াও 40,000 বা 42,000 হেক্টৰত পানী নায়েই। পৰৱৰ্তী সময়ত অহা 5 বছৰত আৰু মাটিত আমি জলসিঞ্চন কৰিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম। পুনৰ যোগান মন্ত্ৰীৰ দায়িত্ব লাভৰ পাছতে ৰাজ্যৰ দৰিদ্ৰ জনতাক আশ্বস্ত কৰি মন্ত্ৰী কৌশিক ৰায়ৰ ঘোষণা, সুলভ মূল্যৰ দাইল, চেনি, নিমখৰ পৰা বঞ্চিত নহয় ৰেচন কাৰ্ডৰ গৰাকী। অপেক্ষা মাথোন নতুন বাজেট দাখিললৈ। বিনামূলীয়া চাউলৰ লগত চেনি, দালি, নিমখ ইত্যাদি আমি দিছিলোঁ। যোৱা বাজেটত এইটো মে' মাহলৈকে আছিলে। নতুন বাজেট এতিয়া জুলাই মাহতে নতুন বাজেট হ'ব। নতুন বাজেট হোৱাৰ লগে লগে আমি এই বাজেট মতে আকৌ এই ব্যৱস্থাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ এই ব্যৱস্থাবিলাক চালু হ'ব। সামগ্ৰীৰ ব্যাপক দাম বৃদ্ধিৰ প্ৰসংগত যোগান মন্ত্ৰীয়ে ক'লে, পূৰ্বৰ কাৰ্যকালত জিলা পৰ্যায়ত গঠন হৈছিল টাস্ক ফ'ৰ্চ। টাস্ক ফ'ৰ্চসমূহক পুনৰ সক্ৰিয় কৰিলে হ্ৰাস হ'ব সামগ্ৰীৰ দাম। প্ৰতিখন জিলাৰ বিভাগীয় আধিকাৰিকসকলৰ লগত বহি আমি টাস্ক ফ'ৰ্চ গঠন কৰিছিলোঁ। আগতে টাস্ক ফ'ৰ্চ আছিলে, কিন্তু আৰু এক্টিভ টাস্ক ফ'ৰ্চ আমি জিলাই আমি এজন ADC এইটো কনভেনাৰ চেয়াৰমেন কৰি এইটো এটা গোটেই ডিপাৰ্টমেণ্ট, পুলিচো থাকে, আমাৰ চিভিল এডমিনিষ্ট্ৰেশ্যনৰ মানুহ থাকিব। টাস্ক ফ'ৰ্চে এক্টিভলি কাম কৰে। যদি কোনোবা ঠাইতে প্ৰাইজ ৰাইজ ইত্যাদি কোনোবা কৰি আছে, এইটো আমি যাতে ধৰিব পাৰোঁ। যোগান বিভাগৰ লগতে সমবায় আৰু নগৰ উন্নয়ন মন্ত্ৰীৰ দায়িত্ব লাভ কৰা কৌশিক ৰায়ৰ কৃত্ৰিম বানপানীৰ সমস্যাক লৈ মন্তব্য, কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাইজৰ সহযোগিতা লাগিব। দেখক, কৃত্ৰিম বান সমস্যা সমাধান কৰিব হ'লে মই এতিয়াতো বিভাগৰ লগত বুজ লোৱা নাই বিভাগৰ কাম কাজৰ, কিন্তু মই ভাবোঁ যে এইটো সমাধান কৰিব হ'লে ৰাইজৰো সহযোগিতা লাগিব। বিগত কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এগৰাকী দক্ষ মন্ত্ৰীৰূপে পৰিচয় দিয়া মন্ত্ৰী বিমল বৰাই পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছতে মঙলবাৰে পুৱাই শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত ল'লে সেৱা। শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভৰ পাছতে প্ৰথমবাৰলৈ জিলাখনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে প্ৰথমে শিৱদৌলত কৰিলে পূজা অৰ্চনা। শিৱসাগৰত বিৰোধীৰ বিধায়ক থাকিলেও চৰকাৰী উন্নয়নমূলক কাম স্থবিৰ নহয় বুলি ঘোষণা অভিভাৱক মন্ত্ৰীগৰাকীৰ। এই শিৱসাগৰ ৰাইজেও ভাৰতীয় জনতা পাৰ্টীক ভোট প্ৰদান কৰিছে, আৰু এনেকুৱা কথাও নহয় যে ভোট দিলেই চৰকাৰে কাম কৰিব, ভোট নিদিলে চৰকাৰে কাম নকৰিব, তো এনেকুৱা কথা নহয়। গতিকে কিবা কাৰণত ইয়াতে আমাৰ দলৰ বিধায়ক যাক প্ৰাৰ্থিত্ব দিয়া হৈছিলে, তেখেত পৰাজয় বৰণ কৰিব লগা হ'ল। অন্য দলৰ বিৰোধী দলৰ কোনোবা এজন বিধায়ক ইয়াৰ পৰা
নিৰ্বাচিত হৈছে। কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ চৰকাৰখনৰ উন্নয়নৰ কাম কাজ শিৱসাগৰত নহ'ব। সমান্তৰালকৈ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠকতো মিলিত হয় মন্ত্ৰী বিমল বৰা। জিলাখনৰ গোটেই মানে ৰাইজক চৰকাৰৰ ফালৰ পৰা অহা গোটেইখিনি কাম যাতে ভাল ধৰণে সন্মান সহকাৰে সকলোৱে পোৱাৰ ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰটো কেনেধৰণে চলিছে এই বিষয়ে চোৱা চিতাটোৱে হৈছে মোৰ মূল কাম। নিশ্চয় আপোনালোকৰ ভৱিষ্যতৰ দিনত সহযোগিতা লাগিব। একেদৰে জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইও সাজু আগন্তুক বাৰিষাৰ বান প্ৰতিৰোধ কৰিবলৈ। দায়িত্ব লাভৰ পিছতে বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সুশান্ত বৰগোহাঁয়ে আহ্বান কৰিলে পৰ্যালোচনা বৈঠকৰ। অসমৰ সকলোতকৈ ডাঙৰ সমস্যা আছিলে বানপানী সমস্যা। এই বানপানী সমস্যাৰ প্ৰায় 70% সমস্যা সমাধান ইতিমধ্যে হৈছে আৰু নতুন নতুন অঞ্চল কিছুমান প্লাবিত হোৱাৰো আমি দেখা পোৱা গৈছে। এই গোটেই সমস্যাবিলাক এই বাৰিষা ক্ষেত্ৰত আমি কেনেধৰণে আগতীয়াকৈ ব্যৱস্থা কৰিব পাৰোঁ তাৰ বাবে আকৌ এখন পৰ্যালোচনা সভা কাইলৈ কৰা যাব আৰু তাৰ জৰিয়তে আমি বানপানীৰ সময়ত আহিবলগীয়া সমস্যাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰিব পৰাকৈ আমি কাম কাজবিলাক কৰাৰ কাৰণে পৰিকল্পনা কাইলৈৰ পৰা কৰিম। এনেদৰে দায়িত্ব লাভৰ পাছতে হাতে কামে লাগিছে অসম মন্ত্ৰীসভাৰ নৱনিযুক্ত সদস্যসকল। নিজ নিজ বিভাগৰ পূৰ্বৰ কামৰ পৰ্যালোচনা তথা নতুনকৈ দাখিল হ'বলগীয়া বাজেটৰ বাবে প্ৰয়োজনীয় কাম কাজ পূৰ্ণগতিত আৰম্ভ কৰিছে প্ৰতিজন মন্ত্ৰী। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। সৌহাৰ্দ্যপূৰ্ণভাৱে প্ৰথম দিনৰ পৰ্যালোচনা সভা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।